নমস্কাৰ বন্ধুসকল, আজি আমি পাৰ্চেণ্টেজৰ পাৰ্ট 3 লৈকে আমি আগবাঢ়িছোঁ। পাৰ্ট 3 আমি সাকসেসিভ পাৰ্চেণ্টেজ কেনেকৈ আমি সলভ কৰিব পাৰোঁ সেইটো আমি শিকিম। সাকসেসিভ পাৰ্চেণ্টেজত বেসিক্যালি কি হয়, আমাৰ যিকোনো এটা বস্তুত পাৰ্চেণ্টেজটো মাল্টিপল টাইমছ আমাৰ আগবঢ়োৱা যায়। মানে প্ৰথমতে সাপোজ আমাৰ 20% আমি বঢ়ালোঁ, তাৰপিছত আমি সাপোজ আকৌ 30% কম কৰি দিলোঁ, সেইটো বস্তুতে আকৌ 20% আগবঢ়ালোঁ। ঠিক আছে, সো সেনেকুৱা অংকনো কেনেকৈ আমি সলভ কৰিব পাৰোঁ তাকে আমি আজিৰ ভিডিঅ'টো শিকিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো প্ৰথমতে আমি আমাৰ কনসেপ্টটো বুজি লওঁ। সাকসেসিভ পাৰ্চেণ্টেজ সাকসেসিভ পাৰ্চেণ্টেজ এইটো বেসিক্যালি আমাৰ ফৰ্মুলা এটা আছে। সেই ফৰ্মুলাটো আমাৰ AB মেথড বুলিও কোৱা হয়। AB মেথড এইটো হয়তো বহুতে জানে আগৰ পৰাই, ষ্টিল মই শিকাই দিছোঁ। ঠিক আছে, সাপোজ আমাৰ এটা ওয়ার্কার এটা আছে, আমাৰ এজন ওয়ার্কার এজন আছে। ঠিক আছে, এই ওয়ার্কারজনৰ স্যালারি আছে। ঠিক আছে, এই ওয়ার্কারজনৰ স্যালারি আছে, আৰু সাপোজ আমি ধৰি লওঁ যে সাপোজ এই স্যালারিটো আমি ইনক্রিজ কৰিলোঁ। ঠিক আছে, ইনক্রিজ কেনেকৈ কৰিলোঁ, আমি স্যালারিটো প্ৰথমতে এই স্যালারিটো তাৰ প্ৰথমতে 40% আমি ইনক্রিজ কৰি দিলোঁ। ঠিক আছে, এই 40% ইনক্রিজ কৰাৰ পিছত আমি আকৌ স্যালারিটো কি কৰিলোঁ, তাৰ 20% ডিক্রিজ কৰি দিলোঁ। ঠিক আছে, মাইনাস লিখিছোঁ কাৰণ 20% স্যালারিটো আমাৰ ডিক্রিজ হৈ গ'ল। তো প্ৰথমতে স্যালারিটো আমি প্ৰথমে তাৰ 40% ইনক্রিজ কৰিলোঁ, তাৰপিছত আকৌ তাৰ স্যালারিটো কি কৰিলোঁ, আমি 20% ডিক্রিজ কৰিলোঁ। এতিয়া সুধিছে যে ওভাৰঅল তাৰ পাৰ্চেন্টেজ চেঞ্জ কিমান হ'ল। ঠিক আছে, ওভাৰঅল পাৰ্চেন্টেজ চেঞ্জ কিমান। আমি যদি এনসাৰটো চাওঁ যে প্ৰথমতে 40% ইনক্রিজ কৰিলোঁ, আকৌ আমি 20% ডিক্রিজ কৰিলোঁ। সো 40 মাইনাস 20, এনসাৰটো 20% হ'ব লাগিছিলে, নহয় জানো, প্লাস 20%, তাৰমানে তাৰ 20% চেঞ্জ হ'ব লাগিছিলে। কিন্তু এইটো এনসাৰ কি হয়, আমাৰ ৰং এনসাৰ হয়। আচলতে এইটো এনেকে নহয়। ঠিক আছে, সো এইটো এনসাৰটো মানে কেনেকৈ ওলাই সেইটো আমি শিকোঁ। ঠিক আছে, আমি কি কৰিম, আমি সাপোজ ধৰি লওঁ যে তাৰ ইনিশিয়েল স্যালারি কিমান আছিলে, 100 আছিলে। ঠিক আছে, 100 আছিলে। এতিয়া 100ত কি হ'ল, তাৰ 40% স্যালারি ইনক্রিজ হ'ল, নহয় জানো। সো 40% প্ৰথমতে তাৰ ইনক্রিজ হৈ গ'ল। হা, 100ত আপুনি কি কৰিলে, 40% ইনক্রিজ কৰিলে। 40% ইনক্রিজ কৰা মানে কি, আমি 40 rupees ইনক্রিজ কৰিছোঁ, কাৰণ আমি যদি বেছটো আমি 100 ধৰিছোঁ, তো 100ত 40% মানে কিমান হয়, 40 হয়। গতিকে 40% ইনক্রিজ কৰিলে মানে কি হ'ল, 100 আপুনি 40 rupees আপোনাৰ এড হৈ গ'ল। তো তাৰ নতুন স্যালারি কিমান হৈ গ'ল, 140 rupees হৈ গ'ল। ঠিক আছে, 140 rupees। এতিয়া কি হ'ল, এই 140 rupees যেতিয়া হ'ল, তাৰ পিছত কি কৰিলে, সি আৰু 20% তাৰ কি হৈ গ'ল, স্যালারিটো আমি ডিক্রিজ কৰি দিলোঁ। এই 20% যে ডিক্রিজ কৰিলোঁ, এই 20% ক'ত ডিক্রিজ কৰিলোঁ, আমি এই 140 যোনটো নতুন স্যালারি হ'ল, এইটো এতিয়া নতুন বেছ হৈ যাব। এইটো বেছতহে আমি তাৰ 20% স্যালারি আমি ডিক্রিজ কৰি দিছোঁ। ঠিক আছে, সো এইটোত কি হ'ল, আমাৰ 20% স্যালারি আমি ডিক্রিজ কৰিম। ঠিক আছে, মাইনাস 20%। এতিয়া 20% মানে চাওক আপোনাৰ কি হৈ গ'ল, 10% মানে আপোনাৰ কিমান হৈ গ'ল, 10% মানে 14, তো 20% মানে 28 আহিলে। ঠিক আছে, 28 rupees আমাৰ ডিক্রিজ হ'ব, 28 rupees ডিক্রিজ হ'ব। 28 rupees ডিক্রিজ কৰিলে এনসাৰটো কিমান আহিব আপোনাৰ, 112। ঠিক আছে, সো কি হ'ল, এই ওয়ার্কারটোৰ ইনিশিয়েল স্যালারি এটা 100 rupees আছিলে, হয়নে। ইনিশিয়েল স্যালারিটা 100 rupees আছিলে। এই 100 rupeesটো হৈ গ'ল তাৰ কিমান হয়, লাষ্টত গৈ পিনে 112 হৈ গ'ল। ঠিক আছে, সো কিমান ইনক্রিজ হ'ল, ওভাৰঅল ইনক্রিজ কিমান হৈ গ'ল, 12% হে ইনক্রিজ হ'ল, কাৰণ 100ৰ পৰা 12 ইনক্রিজ হ'ল, সেইকাৰণে 112 পালে। গতিকে ওভাৰঅল পাৰ্চেন্টেজ চেঞ্জ কিমান হ'ল, 12%। তাৰ মানে আমি যে 40 মাইনাস 20 কৰিলোঁ, সেইটো আমাৰ ভুল হৈছে। কাৰণ কি হৈ গ'ল, ভুলটো কিয় হ'ল, আমাৰ এই বেছটো চেঞ্জ হৈ গ'ল।
ইনিচিয়েলি 100 আছিলে, 100 আমি কি কৰিলো 40% ইনক্ৰিজ কৰিলো, 40% ইনক্ৰিজ কৰাৰ লগে লগে 140 হৈ গ'ল। এই 140 হৈ যোৱাৰ পিছত আমি কি কৰিলো, এই 140 আকৌ আমি 20% আমি ৰিডিউচ কৰি দিলো তাৰ চেলাৰীটো। 20% ৰিডিউচ কৰাৰ লগে লগে তাৰ 28 ৰুপিজ ডিক্ৰিজ হৈ গ'ল। 28 ৰুপিজ ডিক্ৰিজ হোৱাৰ লগে লগে 112হে হ'ল তাৰ ফাইনেল যোনটো চেলাৰী। তাৰ মানে তাৰ কি হ'ল, টোটেল যোনটো পাৰ্চেণ্টেজ ইনক্ৰিজ হ'ল সেইটো অকল 12% ইনক্ৰিজ হৈ গ'ল। ঠিক আছে। এতিয়া এইটো এটা ফৰ্মুলা এটা আছে, এই যোনটো AB মেথড, সেই AB মেথডটো আমি শিকি লওঁ। এইটো কি হয়, AB মেথড। AB মেথড মানে কি হ'ল, এইটো ফৰ্মুলাটো এনেকুৱা যে অভাৰঅল পাৰ্চেণ্টেজ চেঞ্জ আমি যদি এনেকে দুটা ছাকচেছিভ দিয়া থাকে হা, এইটো অনলি এপ্লাই কৰে যদি দুটা চেঞ্জ দিয়া থাকে, দুটালৈকেহে আমি এইটো এপ্লাই কৰিব পাৰিম, দুটাতকে বেছি হ'লে আমি এইটো এপ্লাই কৰিব নোৱাৰো। ঠিক আছে, কিন্তু বস্তুটো অকণ সোনকালে ওলাই এনচাৰবিলাক। ঠিক আছে, এইটো ফৰ্মুলাটো এনেকুৱা হ'ব, প্লাছ মাইনাছ এ হা, প্লাছ মাইনাছ বি প্লাছ মাইনাছ a into b divided by 100। ঠিক আছে, ইয়াতে কি হৈ গ'ল, ইয়াতে a মানে কি হৈ গ'ল আপোনাৰ, a মানে হৈছে আপোনাৰ প্ৰথম পাৰ্চেণ্টেজ চেঞ্জ, ফাৰ্ষ্ট পাৰ্চেণ্টেজ চেঞ্জটো কিমান, ফাৰ্ষ্ট পাৰ্চেণ্টেজ কিমান দিয়া আছে, b মানে হৈ গ'ল আপোনাৰ ছেকেণ্ড পাৰ্চেণ্টেজ চেঞ্জ, ছেকেণ্ড পাৰ্চেণ্টেজ চেঞ্জ। ঠিক আছে, আৰু এই প্লাছ মানে হৈ গ'ল ইনক্ৰিজ হা, যদি পাৰ্চেণ্টেজটো ইনক্ৰিজ বাই 40% দিছে তাৰমানে প্লাছ 40 লিখিম, যদি ডিক্ৰিজ দিয়া থাকে যেনেকৈ ডিক্ৰিজ বাই 20% তাৰমানে আমি মাইনাছ লিখিম। ঠিক আছে, আমি এই ছেম কুৱেশ্যনটো এইটো ফৰ্মুলা আমি ওলাই চাওঁ কেনেকৈ আহে। ঠিক আছে, এইটো ফৰ্মুলা আমি কৰি চাওঁ। তো কি কৈছে যে প্ৰথমতে তাৰ পাৰ্চেণ্টেজটো কি হৈ গ'ল, 40% ইনক্ৰিজ হৈ গ'ল, 40% ইনক্ৰিজ মানে এ হয় নহয়, এটো ফাৰ্ষ্ট কি হ'ল 40% ইনক্ৰিজ হৈ গ'ল, ইনক্ৰিজ মানে কি প্লাছ 40%। ঠিক আছে, ইয়াত ডাইৰেক্টলি আমি পাৰ্চেণ্টেজটো বহাব পাৰোঁ। ঠিক আছে, ডাইৰেক্টলি আমি পাৰ্চেণ্টেজ আমি বহাই দিম, এ মানে সেই প্ৰথম পাৰ্চেণ্টেজ চেঞ্জটো, বি মানে ছেকেণ্ড পাৰ্চেণ্টেজ চেঞ্জ। এতিয়া বি মানে কি, তাৰ পিছত প্ৰথমতে 40% ইনক্ৰিজ কৰিলে, তাৰ পিছত কি হ'ল, সি 20% তাৰ ডিক্ৰিজ কৰিলে। ডিক্ৰিজ মানে কি, ডিক্ৰিজ মানে মাইনাছ 20, মাইনাছ 20। ঠিক আছে, এতিয়া এ ইনটু বি হয়নে, এ ইনটু বি মানে কিমান আহিব, 40 ইনটু 20 ডিভাইডেড বাই 100। ঠিক আছে, ইয়াতে চিম্বলটো কি আহিব, প্লাছ আহিব নে মাইনাছ আহিব, ইয়াতে যদি চাই 40 মানে কি, 40 প্লাছ আছিলে, প্লাছ 40 হয়নে, 20 মাইনাছ 20 আছিলে কাৰণ ডিক্ৰিজ আছিলে, তো প্লাছ আৰু মাইনাছ আপুনি যদি মাল্টিপ্লাই কৰে এনচাৰটো কিমান আহিব, নিগেটিভ আহিব, মাইনাছ আহিব। ঠিক আছে, তো এইটো যদি আপুনি সলভ কৰে 40 মাইনাছ 20 আপোনাৰ 20 ৰৈ গ'ল হয়নে, আৰু এইটো হ'ব 800 ডিভাইড বাই 100 মানে মাইনাছ 8। চ' এনচাৰটো কিমান আহিলে, 12%। বুজি পালে, চ' আমি কি কৰিলো, এই এ বি মেথডেৰে আমি ইজিলি পটককে আমি এই 12% যে আমি এই বস্তুটো উলিয়াই দিলো। ঠিক আছে, ইয়াৰ ওপৰত আমি আৰু এটা বস্তু শিকিম, ইয়াৰ ওপৰত আমি আৰু এটা এডভান্স ফৰ্মুলা আমি শিকিম। আমি সেম ল'ম, সেই ৱৰ্কাৰজনৰ চেলাৰী আছিলে, চেলাৰী প্ৰথমতে আমাৰ ইনক্ৰিজ কৰিলে 40%, তাৰ পিছত সেই চেলাৰীটো আকৌ ডিক্ৰিজ কৰিলে 20%। ঠিক আছে, এই যোনটো এ বি ফৰ্মুলা যে আমি শিকিলো হয়নে, এই যোনটো এ বি ফৰ্মুলা শিকিলো, এই এ বি ফৰ্মুলাটো ভেৰি ভেৰি হেল্পফুল হয়, বহুত ইজি হয়, কিন্তু কেতিয়া ইজি হয়, যেতিয়া আমাৰ পাৰ্চেণ্টেজটো আমাৰ মানে ইজি ফৰ্মত থাকে, যেনেকৈ 40%, 30%, 20%। ঠিক আছে, চ' এনেকুৱা টাইপত থাকিলে আমাৰ এইটো ফৰ্মুলা লগাবলৈ একদম ইজি। ঠিক আছে, কিন্তু
যেতিয়া কিছুমান পাৰ্চেণ্টেজ আপোনাৰ ধৰক 16 হ'ল 2/3% থাকিলে, ঠিক আছে, বা 33 1/3% থাকিলে, 57 1/7% থাকিলে, এই তেনেকুৱা টাইপ থাকিলে মানে কি হয়, আমাৰ এইটো ফৰ্মুলা লগাবলৈ অকণমান ডিফিকাল্টি হৈ যায়। তেতিয়া আমি কি কৰিম, তেতিয়া আমি এই এডভান্স ফৰ্মুলাটো আমি উলিয়াই ল'ম। তেতিয়া আমাৰ এই এডভান্স ফৰ্মুলাটো আমাৰ কামত আহিব, ঠিক আছে। আমি কি জানো যে প্ৰথমতে চেলাৰীটো আমাৰ কি হ'ল, প্ৰথমতে চেলাৰীটো আমাৰ ইনক্ৰিজ হ'ল 40%, ঠিক আছে। 40% আমাৰ চেলাৰীটো ইনক্ৰিজ হ'ল। 40% ইনক্ৰিজ মানে কি? 40% মানে কিমান হয়? আমাৰ 4/10 হয়, ঠিক আছে, 4/10 বা আপোনাৰ 20%, হা, 20% মানে আমাৰ 1/5 হয়। 20% মানে 1/5, গতিকে 40% মানে কিমান আহিব? 2/5, ঠিক আছে, 2/5। এতিয়া কি হ'ল, 40% ইনক্ৰিজ কৰিছে, হয়নে? ইনক্ৰিজ বাই 40%। ৰ'ব দেই, এতিয়া কি হ'ল, 40% ইনক্ৰিজ হৈছে, ঠিক আছে, ইনক্ৰিজ বাই 40%। তাৰ মানে কি হ'ল, আমি জানো যে 40% ইনক্ৰিজ হৈছিলে, হয়নে? ইনক্ৰিজ হ'ল, তাৰমানে এইটো যদি তাৰ আগৰ চেলাৰী আছিলে, নিউ চেলাৰী কিমান আহিব? নতুন চেলাৰী মানে আগৰ যদি তাৰ 5 পাৰ্ট আছিলে, হয়নে? আগৰ চেলাৰী যদি তাৰ 5 পাৰ্ট আছিলে, ইনক্ৰিজ কৰিলে, ইনক্ৰিজ কিমান কৰিলে? 5 পাৰ্টত আপোনাৰ 2 পাৰ্ট ইনক্ৰিজ কৰি দিলে। চ' নতুন চেলাৰী কিমান আহিব? নতুন চেলাৰী তাৰ 7 পাৰ্ট আহিব। এইবোৰ বস্তু আমি আগতেও ভালকে শিকিছো, ঠিক আছে। তাৰমানে কি হ'ল, আগৰ চেলাৰী তাৰ যদি 5 পাৰ্ট আছিলে, 5 পাৰ্টত তাৰ 2 পাৰ্ট আমি ইনক্ৰিজ কৰি দিলোঁ, তাৰমানে কিমান আহিল নতুন চেলাৰী? 7 পাৰ্ট, ঠিক আছে। ছেকেণ্ড কি কৈছে? ছেকেণ্ড কৈছে যে ডিক্ৰিজ বাই, হয়নে? তাৰ পিছত কি কৰিছে যে সেই চেলাৰীটো ডিক্ৰিজ বাই 20% বুলি কৈছে। 20% মানে জানো আমি 1/5 হয়, ঠিক আছে, 1/5। তাৰ মানে কি হ'ল, যদি আগৰ তাৰ চেলাৰী তাৰ 5 পাৰ্ট আছিলে, 5 পাৰ্ট আছিলে, তাৰ নতুন চেলাৰী কিমান আহিব? নতুন চেলাৰী ডিক্ৰিজ কৰিলে কি হ'ব? 5ৰ পৰা আমি ওপৰটো মাইনাছ কৰিব লাগিব, গতিকে 5ৰ পৰা 1 পাৰ্ট মাইনাছ হ'ব, গতিকে ডিক্ৰিজ কৰি তাৰ নতুন চেলাৰী কিমান আহি গ'ল? তাৰ 4 পাৰ্ট, ঠিক আছে। এতিয়া আমাৰ যোনটো চেলাৰী আছিলে, হয়নে, আমি কি কৰিব লাগিব? চেলাৰী তাৰ আগতে এটা অল্ড আছিলে আৰু এটা নিউ আছিলে, ঠিক আছে। এতিয়া অল্ড চেলাৰী তাৰ প্ৰথম কেছত চাওক, প্ৰথম কেছত তাৰ 5 পাৰ্ট আছিলে, হয়নে? প্ৰথম কেছত তাৰ 5 পাৰ্ট আছিলে। নতুনটো কিমান হৈ গ'ল? তাৰ ইনক্ৰিজ কৰাৰ পিছত তাৰ 7 পাৰ্ট হৈ গ'ল, ঠিক আছে। আকৌ সেই চেলাৰীটো আমি ডিক্ৰিজ কৰিলোঁ। ডিক্ৰিজ কেনেকৈ হ'ল? তাৰ ডিক্ৰিজৰ ৰেচিঅ'টো কি হৈ গ'ল? প্ৰথমতে 5 পাৰ্ট আছিলে, আকৌ তাৰ নেক্সট যোনটো ডিক্ৰিজ কৰাৰ পিছত নতুন পাৰ্ট আহি গ'ল, নতুন ৰেচিঅ'টো আহি গ'ল, 4 আহি গ'ল, ঠিক আছে। এতিয়া আমি কি কৰিম? আমি এতিয়া এই দুটা বস্তু আমি মাল্টিপ্লাই কৰিম। এই দুটা বস্তু আমি মাল্টিপ্লাই কৰিম। ছাকচেছিভ মানে কি? এটাৰ ওপৰত এটা, মানে এটাৰ ওপৰত এটা মানে কি হ'ব? আমি বস্তুটো মাল্টিপ্লাই কৰিব লাগিব, সেইটো কাৰণে নামটো হৈছে ছাকচেছিভ। এইটো চাওক, এইটো আমাৰ প্ৰথম কেছ আছিলে, কেছ 1, নহয় জানো? আৰু এইটো আমাৰ কেছ 2 আছিলে। প্ৰথমটোত আমি 40% ইনক্ৰিজ কৰিলোঁ আৰু ছেকেণ্ডত আমি 20% ডিক্ৰিজ কৰিলোঁ। চ' এই কেছ 1 আৰু কেছ 2 ছাকচেছিভ যিহেতু হৈছে, আমি এই কেছ 1 আৰু কেছ 2 কি কৰিব লাগিব? আমি মাল্টিপ্লাই কৰিব লাগিব। এতিয়া মাল্টিপ্লাই কৰিলে চাওক, 5 5 যোৱাৰ ফালে কিমান আহিলে? ৰেচিঅ'টো 25 ইজটো 4 7 জাৰ 28, মানে এইটো আপোনাৰ ফাইনেল ৰেচিঅ' এটা পাই গ'লোঁ আমি। ফাইনেল ৰেচিঅ'ত তাৰ কি হৈ গ'ল? তাৰ যদি ইনিচিয়েল চেলাৰী তাৰ ইমান আছিলে, হা, আপুনি ছাকচেছিভলি 40% ইনক্ৰিজ কৰিলে, তাৰপিছত 20% ডিক্ৰিজ কৰিলে, তাৰপিছত তাৰ একদম ফাইনেল যোনটো চেলাৰী হৈ গ'ল 28 হৈ গ'ল, ঠিক আছে। চ' ইয়াতে যদি আপুনি পাৰ্চেণ্টেজ চেঞ্জ ওলায়, হয়নে, পাৰ্চেণ্টেজ চেঞ্জ যদি ওলায়, তেতিয়া কিমান পালে? এই 28 আগত 25 আছিলে, হৈ গ'ল 28। চ' কিমান চেঞ্জ হ'ল? 3 পাৰ্ট চেঞ্জ হ'ল, নহয় জানো? 3 পাৰ্ট চেঞ্জ হ'ল। আৰু ইনিচিয়েলি কিমান আছিলে? 25 ডিভাইড বাই ইনটু 100%, ঠিক আছে। এতিয়া 1/25 মানে কিমান হয়? 1/25 মানে 4%। এতিয়া 4% 3 টাইমছ আছে, গতিকে 3 4 জাৰ 12% আহি গ'ল। এনচাৰটো কি? 12%। আমি চাওক, সেই এ বি মেথডটি কৰোঁতে আমি 12% পালোঁ আমি এনচাৰটো, ঠিক আছে।
এতিয়া আমি এই কুৱেশ্যন কিছুমান মানে সলভ কৰোঁ ঠিক আছে আমি কুৱেশ্যন কিছুমান সলভ কৰিবলৈ ট্ৰাই কৰোঁ এইটো কুৱেশ্যনত চাওক কি কৈছে the length and breadth of a rectangle are increased by 20% and 30% respectively by how much percentage the area of the rectangle is increased ঠিক আছে so প্ৰথমতে চাওক প্ৰথমতে এইটো যেহেতু 20% 30% অকল দুটাই পাৰ্চেন্টেজ আছে নহয় জানো দুটা পাৰ্চেন্টেজ আছে আৰু লগতে এই পাৰ্চেন্টেজ কেইটা কি হৈছে একদম ইজি ভ্যালু দিয়া আছে ঠিক আছে একদম ইজি ভ্যালু ইয়াতে আমি বেলেগ ফৰ্মুলা আমি ডাইৰেক্ট নাচাওঁ আমি ডাইৰেক্টলি এ বি মেথডটো আমি লগাই দিব পাৰিম এ বি মেথড আমি লগাই দিম ঠিক আছে প্ৰথমতে চাওক ওভাৰঅল পাৰ্চেন্টেজ চেঞ্জ কৰিছে হয়নে ওভাৰঅল পাৰ্চেন্টেজ চেঞ্জ আমি জানো ফৰ্মুলাটো কি হয় প্লাস মাইনাস এ প্লাস মাইনাস বি প্লাস মাইনাস এ বি বাই 100 তো প্ৰথম কেছত কি হ'ল লেন্থটো কিমান ইনক্ৰিজ কৰিলে 20% গতিকে ইনক্ৰিজ কৰিছে গতিকে প্লাস 20 সেকেন্ড কেছত কি হ'ল ব্ৰেডটো ইনক্ৰিজ কৰিছে কিমান ইনক্ৰিজ কৰিছে 30% গতিকে প্লাস 30 হয়নে এফালে আহিব 20 ইনটু 30 ডিভাইডেড বাই 100 আৰু যেহেতু দুইটাই প্লাসে হয় প্লাসে প্লাসে মাল্টিপ্লাই কৰিলে প্লাসে আহিব গতিকে এইটো সিম্বলটো কি হৈ গ'ল প্লাস হৈ গ'ল আৰু 20 প্লাস 30 আপোনাৰ 50 হৈ গ'ল প্লাস এইটো যদি কাটি দিয়ে 2 3 জাৰ 6 হৈ গ'ল সো এনসাৰটো কিমান আহি গ'ল 56% সো ইয়াৰে যোনটো শুদ্ধ এনসাৰ আহিব 56% ইয়াতে কি কৰিলো যেহেতু আমাৰ এই পাৰ্চেন্টেজৰ সংখ্যা কেইটা আপোনাৰ কি আছিল ইজি আছিল 20% 30% সো আমি ডাইৰেক্টলি এইটো ফৰ্মুলা লগাই দিলো ঠিক আছে এবি মেথডটো আমি লগাই দিব পাৰো কিন্তু আমাৰ যেতিয়া নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িম নেক্সট কোৱেশ্চনত চাওক নেক্সট কোৱেশ্চন দিছে যে if the length of a rectangle is increased by 37 1/2% এইটো কি হৈ গ'ল এইটো আপোনাৰ ফ্ৰেকশন টাইপ হৈ গ'ল ঠিক আছে এই ফ্ৰেকশন হলে কি হয় এবি ফৰ্মুলা লগাবলৈ অকমান ডিফিকাল্টি হৈ যায় তে হেতু কাৰণে আমি কি কৰিম আমাৰ যোনটো এডভান্স ফৰ্মুলা আছে এই এডভান্স ফৰ্মুলা আমি লগাম ঠিক আছে আমি এই এডভান্স ফৰ্মুলাৰে আমি সলভ কৰিম এতিয়া 37 1/2% ঠিক আছে এতিয়া আপুনি যদি চাই 1/2 মানে আমি কি কৰিম আমাৰ যদি জানো যে 1/8 হয়নে 1/8 মানে কিমান আছিল 1/8 মানে 12 হোল 1/2% আছিল আমি এই 1/2 বস্তুটো যত আছে হেতু আমি চাব লাগিব হেতু মতে আমি ফ্ৰেকশনটো আমি গম পাই যাম যে 1/2 মানে আমাৰ 1/8 ত আছিল 1/8 মানে 12 হোল 1/2% আছিল তাৰ মানে কি হৈ গ'ল এই যোনটো ফ্ৰেকশন আহিল 37 হোল 1/2 এই হেতু 1/8 ৰে সামথিং মাল্টিপল হ'ব তাৰ মানে বুজি পালে তো ইয়াতে যদি চাও ইয়াতে যদি আমি ইনটু 3 মাল্টিপ্লাই কৰি দিও হা ইনটু 3 কৰি দিলে এই ওপৰত আপোনাৰ 36 হৈ গ'ল 36 আৰু যেহেতু আমি গম পাইছিল আপুনি এই ওপৰ এটোটো মাল্টিপ্লাই কৰিব লাগিব এই 3 টো যদি মাল্টিপ্লাই কৰে এই গুটে ফ্ৰেকশনটোত তেতিয়া আপোনাৰ কি হ'ব এই 3 টো 12 ৰে 12 টো মাল্টিপ্লাই কৰিব লাগিব লগতে এই যোনটো মিক্স ফ্ৰেকশন আছে 1 এই 1 টো আপুনি মাল্টিপ্লাই কৰিব লাগিব গতিকে এটো কি হ'ব 36 3/2 আহি গ'ল ঠিক আছে আৰু যেহেতু 36 3/2 হয় না 3 টো টুটকে ডাঙৰ গতিকে এটো আপোনাৰ ইমপ্ৰপাৰ হৈ গ'ল প্ৰপাৰ ফ্ৰেকশন হোৱা নাই গতিকে এটো আমি আৰু ভাঙিব পাৰিম ভাঙিলে কি হ'ব এই ভাঙিলে বস্তুটো এনেকৈ আহিব 36 এটো আপুনি 2 1 জাৰ 2 আৰু ৰৈ গ'ল আপোনাৰ 1 গতিকে এটো বস্তুটো 1 1/2 লিখিব পাৰে সো এটো যেতিয়া আপুনি হেই কৰি দিব ভাঙি দিব এটো 37 1/2% আপুনি পাই গ'ল তাৰ মানে এই ইয়াতে আপুনি যদি ইনটু 3 কৰি দিয়ে মানে 3/8 হয়নে 3/8 মানে আপোনাৰ 37 হোল 1/2% হৈ যায় বুজি পালে সো এটো বস্তু আপোনালোকে মুখে মুখে আহিব লাগিব তেতিয়াহে আপোনালোকে ইজিলি মানে স্পিডত আপোনালোকে কামটো কৰিব পাৰিব অংকটো কৰিব পাৰিব ঠিক আছে এতিয়া আকৌ আমি চাওঁ যে আমি কি গম পালো যে 37 হোল 1/2% মানে কি হ'ল আপোনাৰ 3/8 এটো আমি গম পাই গলো
37 হোল 1/2% মানে আপোনাৰ 3/8 এতিয়া কি কৈছে length of the rectangle is increased by 37 হোল 1/2% তাৰ মানে লেন্থটো যদি হা লেন্থটোৰ যদি ওল্ড আগৰ লেন্থটো কিমান আছিলে 8 পাৰ্ট যদি আছিলে হা তে লেন্থৰ নতুন পাৰ্টটো কিমান আহিব যেহেতু ইনক্ৰিজ কৰিছে গতিকে 8 পাৰ্টতকে আৰু 3 পাৰ্ট ইনক্ৰিজ কৰিছে গতিকে 8ৰ পৰা 3 আপুনি এড কৰিব লাগিব নতুন পাৰ্টটো কিমান আহি গ'ল 11 পাৰ্ট আকৌ ব্ৰেডটো কি কৰিছে ডিক্ৰিজ কৰিছে 20% ব্ৰেডটো কি কৰিছে 20% আপোনাৰ ডিক্ৰিজ কৰিছে 20% মানে কি হয় 1/5 হয় তে ব্ৰেথৰ কি হৈছে ব্ৰেথৰ যদি ওলটো চাই ওল যদি আপোনাৰ 5 পাৰ্ট আছিলে ওল যদি 5 পাৰ্ট আছিলে নিউ কিমান আহিব 5তকে আপোনাৰ 1 পাৰ্ট কমি গ'ল গতিকে নতুন কিমান আহিলে 5 পাৰ্ট আহিলে ঠিক আছে এতিয়া আমাৰ দুটা কেছ আহি গ'ল দুটা কেছ হয়নে এপিনে আপোনাৰ কি আছে লেন্থ আছে লেন্থটো ওল্ড কিমান আছিলে ওল্ড 8 আছিলে আৰু নতুনটো কিমান হৈ গ'ল 11 আহি গ'ল ব্ৰেথৰ চাওক ব্ৰেথৰ হয়নে ওল্ডটো আপোনাৰ 5 আছিলে আৰু নতুনটো কিমান আহি গ'ল 4 আহি গ'ল এতিয়া আমাক কি লাগে আমাক লাগে পাৰ্চেন্টেজ চেঞ্জ ইন এৰিয়া এৰিয়া আমি কেনেকৈ ওলাম এৰিয়া আমি লেন্থ ইনটু ব্ৰেথ কৰিম নহয় জানো এই লেন্থ ইনটু ব্ৰেথ তেতিয়া আপোনাৰ এৰিয়া আহি যাব তো 8 5 জাৰ আপোনাৰ 40 আহি গ'ল আৰু 4 ইনটু 11 আপোনাৰ 44 আহি গ'ল তাৰ মানে এই এৰিয়াত আমি গম পাই গ'লো এৰিয়া আপোনাৰ ওল্ড যদি আপোনাৰ 40 আছিলে নিউ কিমান হৈ গ'ল 44 হৈ গ'ল ঠিক আছে এতিয়া পাৰ্চেন্টেজ চেঞ্জ কিমান আহিব পাৰ্চেন্টেজ চেঞ্জ যদি চাই এই 44 হৈ গ'ল আগত 40 আছিলে তেনে ডিফাৰেন্সটো কিমান আহি গ'ল ডিফাৰেন্স আপোনাৰ 4 পাৰ্ট আছে ঠিক আছে 4 পাৰ্টৰ ডিফাৰেন্স আহি গ'ল আৰু ইনিচিয়েলি কিমান আছিলে ইনিচিয়েলি 40 আছিলে ইনটু 100% সো এইটো যদি আপুনি কৰে এনসাৰটো কিমান আহি যাব আপোনাৰ 10% সো এইটো অংকৰ কি হৈ গ'ল এনসাৰটো আপোনাৰ 10% পাই গ'লো এইটো অংক আমি এডভান্স ফৰ্মুলা কিয় ইউজ কৰিলো কাৰণ 37 1/2%টো আপুনি এ বি ডি কৰিলে অকমান ডিফিকাল্টি হ'ব এ বি টো আকৌ আপুনি ভাঙিব লাগিব এটা আকৌ মিক্স ফ্ৰেকশনটো আপুনি প্ৰপাৰ ফ্ৰেকশন বনাব লাগিব তো সেইটো আকৌ অকমান ডিফিকাল্টি হয় বা অকমান লেন্দি হয় এইটো যদি আপোনালোকৰ প্ৰেক্টিচ থাকে এইটো সোনকালে হয় মানে 37 1/2 এইটো 3/8 3/8 মানে আগৰটো যদি 8 আহিব নতুনটো 11 আহিব এইখিনি ডাইৰেক্টলি আপুনি নিজে নিজে কৰিবই পাৰিব ইমানখিনি লিখি থাকিবলৈ দৰকাৰ নাই ঠিক আছে নেক্সটটো চাওক নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ The price of sugar is increased by 16.2/3% and the consumption of the family is decreased by 25%. Find the percentage change in expenditure. ঠিক আছে এটা কি কৈছে আমি কি জানো যে এক্সপেন্ডিচাৰ হয়নে এক্সপেন্ডিচাৰ মানে হ'ল আপোনাৰ খৰচা খৰচা মানে কি খৰচা আপোনাৰ কেনেকৈ হ'ব কিমান টকাৰ বস্তু আপুনি কিনিছে আৰু কিমান কোৱান্টিটি বস্তু কিনিছে সেইটোৱে আপোনাৰ এক্সপেন্ডিচাৰ নহয় জানো আপুনি কিমান টকাৰে বস্তুটো কিনিছে আৰু কিমান কোৱান্টিটি আপুনি সেই বস্তুটো কিনিছে সেইটোৱে আপোনাৰ এক্সপেন্ডিচাৰ এই কোৱান্টিটি আপোনাৰ নাথিং বাট এইটো এই কুৱেশ্যনটোত হৈছে আপোনাৰ কনজাম্পচন ঠিক আছে এতিয়া প্ৰথমতে কি কৈছে প্ৰাইচ প্ৰথমতে কি কৈছে যে প্ৰাইচ হেজ বিন ইনক্ৰিজড প্ৰথমতে আপোনাৰ বাই 16.2/3% আমি কি জানো 16.2/3% মানে কি আপোনাৰ 1/6 হয় ফ্ৰেকশনত ঠিক আছে 1/6 এতিয়া আমি কি জানো যদি এইটো ওল্ড প্ৰাইচ হয়নে আমি কি জানো যে ওল্ড প্ৰাইচ আমি এতিয়া ৰেচিঅ'টো উলিয়াই ল'ম ওল্ড প্ৰাইচ যদি 6 পাৰ্ট আছিলে নিউ প্ৰাইচটো কি হৈ গ'ল যেহেতু ইনক্ৰিজ কৈছে 6ৰ পৰা আপুনি এইটো এড কৰিব লাগিব গতিকে নিউ প্ৰাইচ কিমান আহি যাব আপোনাৰ 7 পাৰ্ট আহি গ'ল ঠিক আছে আকৌ কনজাম্পচনটো কি কৈছে ডিক্ৰিজ বাই 25%
25% বুলি আপোনাৰ ডিক্ৰিজ কৰিছে 1/25% মানে কিমান হয় 1/4 হয় আৰু ডিক্ৰিজ কৰা মানে কি ইয়াৰ পৰা আপুনি মাইনাছ কৰিব লাগিব তাৰ মানে অল যোনটো আপোনাৰ কনজাম্পচন আছিলে হয়নে অল কনজাম্পচন লিখিছো এনেকে যদি আপোনাৰ 4 পাৰ্ট আছিলে তো নিউ কনজাম্পচন কিমান আহি গ'ল নিউ কনজাম্পচন 4 - 1 আপোনাৰ 3 পাৰ্ট আহি গ'ল ঠিক আছে এতিয়া চাওক এতিয়া আপোনাৰ একপিনে আছে না প্ৰাইচ হয়নে প্ৰাইচ এইটো আপোনাৰ অল্ড ইজটো আমি নিউৰ এটা ৰেচিঅ' আমি এষ্টাব্লিছ কৰিম প্ৰাইচত চাওক আগত যদি প্ৰাইচ 6 পাৰ্ট আছিলে নতুন প্ৰাইচ কিমান হৈ গ'ল 7 পাৰ্ট আকৌ কনজাম্পচন হয়নে কনজাম্পচন আগৰ যদি 4 পাৰ্ট আছিলে নতুনটো কিমান হৈ গ'ল 3 পাৰ্ট এতিয়া আপোনাক সুধিছে ওভাৰঅল পাৰ্চেন্টেজ ইন এক্সপেণ্ডিচাৰ হয়নে এক্সপেণ্ডিচাৰ আপুনি কেনেকৈ পাব প্ৰাইচ ইনটু কনজাম্পচন কৰিলে আপুনি এক্সপেণ্ডিচাৰ পাই যাব চ' 6 4 জাৰ আপোনাৰ কিমান আহি গ'ল 24 আৰু 3 7 জাৰ 21 ঠিক আছে চ' কি হৈ গ'ল যে আগত যদি তাৰ এক্সপেণ্ডিচাৰ 24 পাৰ্ট আছিলে এতিয়া তাৰ এক্সপেণ্ডিচাৰ কিমান হৈ গ'ল 21 পাৰ্ট মানে কি হৈ গ'ল কমি গ'ল আগতে 24 পাৰ্ট আছিলে এতিয়া 21 পাৰ্ট হ'ল তো কিমান কমিলে এক্সপেণ্ডিচাৰ এটা ডিক্ৰিজ হ'ল ডিক্ৰিজ কিমান হৈ গ'ল 3 পাৰ্ট ডিক্ৰিজ হ'ল চ' পাৰ্চেণ্টেজ চেঞ্জ ইন এক্সপেণ্ডিচাৰ কি হ'ব পাৰ্চেণ্টেজ চেঞ্জ এক্সপেণ্ডিচাৰ সেইটো কি হ'ব আপোনাৰ 3 পাৰ্ট ডিক্ৰিজ হ'ল আগতে কিমান আছিলে 24 পাৰ্ট আছিলে ইনটু 100 এইটো যদি আপুনি কাটে আপোনাৰ 3 8 জাৰ 24 হয় না 1/8 ইনটু 100% আৰু 1/8 মানে কি হয় 12 হ'ল 1/2% আমি অলপ আগতে গম পাইছিলে বস্তুটো এনসাৰটো কি হৈ গ'ল 12 হ'ল 1/2% এইটো কি হৈছে এইটো আপোনাৰ ডিক্ৰিজ হৈছে এক্সপেণ্ডিচাৰটো আগতকে কাৰণ নতুন এক্সপেণ্ডিচাৰটো আপোনাৰ কমি গৈছে ঠিক আছে এইবাৰ আমি লাষ্ট কুৱেশ্যনটোলৈ আহিছোঁ এইটো টপিকত কি কৈছে যে a sale of cinema ticket is increased by 57 1/7% and the price of the ticket is increased by ইমান find the change in revenue এই একে এক্সপেণ্ডিচাৰৰ নিচিনাই বস্তুটো ৰেভিনিউ মানে কিমান হ'ব ৰেভিনিউ হ'ব আপোনাৰ সি কিমানটা কোৱান্টিটি হয়নে কোৱান্টিটি সি টিকেট বেচিলে দিছ ইজ নাথিং বাট চেল তাৰ চেল সি কিমান কৰিলে কিমানটা টিকেট সি বিকিলে হয়নে আৰু কিমান টকাত বিকিলে সেইটোৱে আপোনাৰ ৰেভিনিউ ঠিক আছে এতিয়া কৈছে যে সি প্ৰথমতে এই যোনটো চেল মানে কোৱান্টিটি হয়নে তাৰ চেলটো 57 হ'ল 1/7% তাৰ ইনক্ৰিজ কৰিলে লগতে টিকেটৰ যোনটো প্ৰাইচ আছিলে সেই প্ৰাইচটো 16 2/3% ইনক্ৰিজ কৰিলে তেতিয়া তাৰ ৰেভিনিউ তাৰ কিমান বাঢ়িলে সেইটো আমি উলিয়াব লাগে প্ৰথমতে আমি সেই আকৌ 57 1/7%টো আমি উলিয়াই লওঁ এতিয়া আমি কি জানো যে 1/7 মানে আমি কি জানো 1/7 মানে 14 হ'ল 2/7% ঠিক আছে আমি কি কৰিম এই যোনটো 2/7 মানে তলত 7 আছে হয়নে গতিকে আমি 57 হ'ল 1/7%টো এই 14 2/7% আমি যিহেতু জানো এইটোৰ টাৰ্মছত আমি বনাব চেষ্টা কৰিম তেতিয়াহে আমি ইজিলি আমি গম পাম বস্তুটো কি হয় ঠিক আছে এটা যদি চাই আপুনি ইনটু যদি এই 14 2/7টো যদি আপুনি ইনটু আপুনি 4 টাইমছ যদি কৰি দিয়ে হয়নে 14 4 আপোনাৰ 56 আহি যাব 56 আৰু এফালে আপোনাৰ কিমান আহিব এই 4টো 14টো মাল্টিপ্লাই হ'ব লগতে 2টো মাল্টিপ্লাই হ'ব গতিকে 2ত মাল্টিপ্লাই হ'লে 8/7 তাৰ মানে এই 8 আৰু 7 এইটো আপোনাৰ যেহেতু 8টো ডাঙৰ 7তকৈ গতিকে এইটো আমি আকৌ ডিভাইড কৰিব লাগিব ডিভাইড কৰিলে আপোনাৰ 1 এটা বাচি যাব 1 + 1/7 আহি যাব গতিকে এইটো কিমান আহিব আপোনাৰ 57 হ'ল 1/7% আহি যাব তাৰ মানে 1/7 আপুনি যদি 4 মাল্টিপ্লাই কৰি দিয়ে হয়নে 4/7 4/7 চ' এই 4/7ৰ ভেলুটো কি হয়
এই 4/7 এই 4/7-ৰ ভেলুটো কি হয় 57 হ'ল 1/7%। চ' এইটো আমি গম পাই গলো 57 হ'ল 1/7% মানে কি হয় আপোনাৰ 4/7। এতিয়া কি কৈছে যে চেল হয়নে, চেলটো কি কৰিছে ইনক্ৰিজ কৰিছে। চ' এইটো যদি আপোনাৰ অল্ড চেল আছিলে, অল্ড চেল যদি আপোনাৰ 7 পাৰ্ট আছিলে হা, তো নিউ চেল কি হ'ব, নিউ চেলটো 7 পাৰ্টতকৈ 4 পাৰ্ট বেছি হৈ গ'ল। তো 7 + 4 আপোনাৰ 11 পাৰ্ট আহি গ'ল, যিহেতু ইনক্ৰিজ কৰিছে। ঠিক আছে, আকৌ প্ৰাইচটো ইনক্ৰিজ কৰিছে 16/2/3 16/2/3%। সেইটো কি হয় 1/6 হয়, আমি জানোৱে। তাৰমানে এইটো যদি অল্ড প্ৰাইচ যদি আপোনাৰ 6 পাৰ্ট আছিলে, নিউ প্ৰাইচটো কি হৈ গ'ল 6তকৈ 1 পাৰ্ট বেছি কৰি দিলে, মানে 7 পাৰ্ট কৰি দিলে। ঠিক আছে, এতিয়া আমাৰ সেই আগৰ যোনটো ফৰ্মুলা এডভান্স ফৰ্মুলা সেইটো আমি লগাম। ঠিক আছে, পিন আছে কোৱান্টিটি, তাৰমানে আপোনাৰ চেল আমি ৰেচিঅ' হেৰি কৰিম, এষ্টাব্লিছ কৰিম। চেলত আপোনাৰ চাওক অল্ড যদি আপোনাৰ 7 পাৰ্ট আছিলে, নিউটো কিমান হৈ গ'ল 11 হৈ গ'ল। আকৌ প্ৰাইচ হয়নে, টিকেটৰ প্ৰাইচটো কি কৰিলে, আগত যদি তাৰ 6 পাৰ্ট আছিলে, নতুনটো 7 পাৰ্ট কৰি দিলে। এতিয়া আমাক কি লাগে, আমাক লাগে ৰেভিনিউ। ৰেভিনিউ মানে কি, কোৱান্টিটি ইনটু প্ৰাইচ। তাৰমানে 6 7 জাৰ 42 আৰু 7 11 জাৰ 77। চ' ৰেভিনিউৰ কি হৈ গ'ল, ৰেভিনিউ আগত যদি 42 পাৰ্ট আছিলে, নতুন ৰেভিনিউ কিমান আহি গ'ল 77 পাৰ্ট আহি গ'ল। ঠিক আছে, ত' ডিফাৰেঞ্চ কিমান আহি গ'ল, ডিফাৰেঞ্চ যদি চাই আপুনি 77-ৰ পৰা 42 মাইনাছ কৰিলে 35 পাৰ্টৰ আপোনাৰ ডিফাৰেঞ্চ পাই আছো, মানে 35 পাৰ্ট ৰেভিনিউ ইনক্ৰিজ হৈ গ'ল। ত' পাৰ্চেণ্টেজ চেঞ্জ যদি উলিয়াই ৰেভিনিউ হয়নে, যোনটো আমাক কুৱেশ্যন সুধিছে, কিমান আহিব, কিমানখিনি ইনক্ৰিজ হৈ গ'ল 35 পাৰ্ট ইনক্ৰিজ হৈ গ'ল। আগতে কিমান আছিলে 42 পাৰ্ট আছিলে, ইনটু 100। এইটো যদি কাটে আপুনি 7 5 জাৰ 35, 7 6 জাৰ 42 ইনটু 100%। এতিয়া চাওক কেনেকৈ উলিয়াম, 1/6 মানে কি জানিছিলোঁ আমি, 1/6 মানে 16 হ'ল 2/3% হয়নে, আৰু ইয়াতে এটা 5 এটা মাল্টিপ্লাই হৈ আছে, 5 এটা মাল্টিপ্লাই হ'লে কিমান আহিব, এইটো যদি চাই আপুনি মাল্টিপ্লাই কৰিলে 16 5 জাৰ 80 আহিব, আৰু 2টো মাল্টিপ্লাই কৰিব, গতিকে 10/3 আছিলে। ঠিক আছে, চ' এইটো 80 আহিলে হয়নে, এইটো যদি সলভ কৰে, এইটো আপোনাৰ 3 টাইমছ 9 আহিলে, আৰু এটা 1/3 আহি গ'ল। তাৰমানে কিমান আহিলে এনচাৰটো 83 হ'ল 1/3%। আমি এনেকৈ কুৱেশ্যনবিলাক আমি সলভ কৰিব লাগিব। ঠিক আছে, চ' এইখিনিতে আজি আমাৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। থেংক ইউ।